এনবি নিউজৰ প্ৰথম যিটো প্ৰচেষ্টা বিহুৱতী বোৱাৰীৰ তৃতীয় শ্ৰেষ্ঠ প্ৰতিযোগীৰ নাম মই ঘোষণা কৰিবলৈ লৈছোঁ। তেওঁ হৈছে গুৱাহাটীৰ অনামিকা স্বৰ্গীয়াৰী। অকণমান আগবাঢ়ি আহিব লাগে। এয়া অনামিকা স্বৰ্গীয়াৰী তৃতীয় চেষ্টা। আমাৰ লগৰটো থাকিলে ভাল লাগিব। নগদ 25,500 টকা, বঁটা, মানপত্ৰ, আকৰ্ষণীয় উপহাৰ। আমি নেটফিৰ মহাপ্ৰবন্ধকগৰাকীক আমি আমন্ত্ৰণ জনাইছোঁ, দাদুমণি বৰা তেওঁ সহযোগ কৰিব। অনামিকা স্বৰ্গীয়াৰী, গুৱাহাটীৰ বোৱাৰী অনামিকা স্বৰ্গীয়াৰী তৃতীয় শ্ৰেষ্ঠ বিহুৱতী বোৱাৰী 2024। লগতে তেওঁক কেঁচা ফুলৰ এটা ছেট আৰু এযোৰ কাপোৰৰ উপহাৰো তেওঁলৈ আগবঢ়োৱা হ'ব। মণিকুন্তলা বাইদেউ আছে। মণিকুন্তলা বাইদেউ মোজাইকৰ এযোৰ মেখেলা চাদৰ আগবঢ়াইছে চাৰি মোজাইকৰ ফালৰ পৰা। আৰু কেঁচা ফুলৰ তৰফৰ পৰা স্বত্বাধিকাৰী শ্ৰীযুত ৰবীন কোঁৱৰে তেওঁলৈ কেঁচা ফুলৰ গহনাৰ এটা ছেট আগবঢ়াব। এয়া ৰবীন কোঁৱৰ ডাঙৰীয়া। এতিয়া সময় হৈছে আমাৰ দ্বিতীয় শ্ৰেষ্ঠা। অলপ ভয় লাগিছে নেকি বাৰু? হয়তো লাগিবই, নহয় স্বাভাৱিক, ভয় লাগিবই। মই সীমা মৰণক এখোজ আগুৱাই যাবলৈ কৈছোঁ। এখোজ আগুৱাই আহিবা নেকি? এতিয়া তুমি ঘোষণা কৰি দিবা নেকি? এতিয়ালৈকে ৰিজাল্ট মই নাজানো, আমি দিগদাই ঘোষণা কৰিব লাগিব। কোন আমাৰ মাজত আছে, 5গৰাকীৰ মাজত কোন শ্ৰেষ্ঠ হ'ব, কোন দ্বিতীয় হ'ব, আমি একো নাজানো। আমাৰ মাজত আৰু দুগৰাকী আছে, নহয় জানো? আছে। এই 5গৰাকীৰ মাজত দুগৰাকী যাব আৰু আমি 5গৰাকীকে আগুৱাই আহিব কৈছোঁ। আনকাল আমি অলপ বেলেগ ধৰণৰ কৰোঁ। আজি 5গৰাকীকে আমি আগুৱাই আহিব কৈছোঁ এই মুহূৰ্তত। ইয়াৰ মাজৰ পৰাই দ্বিতীয় শ্ৰেষ্ঠ হ'ব। প্ৰয়াত ৰামদৰক যাদৱ পুৰণি দ্বিতীয় শ্ৰেষ্ঠ বিহুৱতী বোৱাৰীৰ খিতাপত নগদ 51,000 টকা আৰু বহু আকৰ্ষণীয় উপহাৰ থাকিব। আৰু সেয়াও আমি কম, আমি দীপদাক মাইক্ৰফোনটো দিম যে দ্বিতীয় শ্ৰেষ্ঠ কোন হৈছে। অলপ ছাছপেঞ্চ ৰাখি যদি কথাখিনি কয়। ছাছপেঞ্চ ৰাখিব নোৱাৰে, মোক নিজৰে বিচাৰ মাৰিব বুলিয়ে কৈছে। এতিয়া প্ৰথমতে মই গোটেই কেইগৰাকীকে আকৌ এবাৰ অনামিকা স্বৰ্গীয়াৰীক বাদ দিয়ক, তেওঁতো ইতিমধ্যে এৰি গ'লে। বাকী 5গৰাকীক মই আকৌ এবাৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু এটা কথা শেহতীয়াকৈ শুনি ভাল লাগিলে যে আজি কিশোৰী 3গৰাকীৰ উপৰিও বাকী 3গৰাকীকো এনবি নিউজৰ তৰফৰ পৰা টিকেট ট্ৰফি আৰু মানপত্ৰ দিয়াৰ ব্যৱস্থা কৰিছে। মই এনবি নিউজক ধন্যবাদ জ্ঞাপন এইটো কাৰণে কৰিছোঁ। ইমানখিনি প্ৰতিযোগীৰ মাজত তেওঁলোকে 6টা স্থানত যিহেতু আহিছে, গতিকে তেখেতসকলক সন্মান দিয়াটো সঁচাকৈ ভাল কথা হৈছে। মোৰ বিৰাট ভাল লাগিছে কথাটো শুনি, কাৰণ গোটেই কেইগৰাকীয়ে সমান। পুৰবিবাহ আৰু মোৰ কাৰণে আজি সঁচাকৈ বৰ ভয়ংকৰ কথা হৈছিলে আচলতে, যিটো কাৰণে আমি আকৌ এটা ৰাজহুৱা মানে সেই সমূহীয়া পৰিৱেশন এটা কৰাব লগা হ'ল, তাই হৈ গৈছিলে। গতিকে ভাবিছোঁ এতিয়া যিটো সিদ্ধান্ত হৈছে ৰাইজেও ভাল পাব আৰু প্ৰতিযোগীসকলেও ভালেই পাব। গতিকে দ্বিতীয় দিব ক'ব লাগিব ন।
দ্বিতীয় শ্ৰেষ্ঠাগৰাকীৰ নামটো এতিয়া ক'ব লাগিব ন অলপ পাছত ক'ব লাগিব তাত বিৰোধী ছবি ল'ব লাগিব এতিয়া আমি দ্বিতীয়গৰাকী ঘোষণা কৰিম বিৰোধী নহয় নলওঁ বিৰোধী লওক আৰু এনাৰ্জি ডিউচি কিবা বিৰোধী নলওঁ আমি দ্বিতীয়গৰাকী ঘোষণা কৰিম প্ৰয়াত ৰাম দৰক যাদৱ সৌনী দ্বিতীয় শ্ৰেষ্ঠ বিভূতিগৰাকী হৈছে বিভূতি বোৱাৰী আৰু সেয়া আমি ঘোষণা কৰিবলৈ গৈ আছোঁ নগদ 51,000 টকা আৰু আকৰ্ষণীয় উপহাৰ সেইকাৰণে ঘোষণা কৰি দিওঁ MB নিউজে আয়োজন কৰা বিভূতি বোৱাৰী 2024 দ্বিতীয় শ্ৰেষ্ঠা বিভূতি বোৱাৰীগৰাকী হৈছে ডিব্ৰুগড়ৰ ময়ূৰী দেৱী ময়ূৰী দেৱী দ্বিতীয়গৰাকী আমি NB নিউজৰ মুখ্য সম্পাদক অতুল ভূঞা ডাঙৰীয়া উপসভাপতি জিতু কুমাৰ চৌধুৰী আৰু ৰবীন্দ্ৰ গ্ৰুপৰ শশাংক সিংক আমি এই সন্মান দিবলৈ আগবঢ়াইছোঁ লগতে কেঁচা সোণৰ ফালৰ পৰা এটা ছেট আছে সেয়া উপহাৰ হিচাপে আগবঢ়োৱা হ'ব তেখেতক আৰু শাৰী পৰ্যায়কৰ ফালৰ পৰা এযোৰকৈ মেখেলা চাদৰ দিব মণিকুন্তলা বৰ্মন আমি অলেখ অভিনন্দন আৰু শুভকামনা জ্ঞাপন কৰিছোঁ আৰু এতিয়া সময় হৈছে আমি সেইটো মুহূৰ্তৰ যিটো মুহূৰ্তৰ বাবে আমি আজি 2 মাহ দিন ধৰি ৰৈ আছিলোঁ সেই ক্ষণটো আহি পৰিছে আমাৰ 4গৰাকী বোৱাৰী ইয়াৰে মাজৰে পৰা এগৰাকী হ'ব বিভূতি বোৱাৰী 2024ৰ গৰাকী কোন হ'ব মণিকা শিৱসাগৰৰ মণিকা দাস আছে দুলীয়াজানৰ কুইন কোঁৱৰ লখিমপুৰৰ কবি খমীয়া বৰা তিনিচুকীয়াৰ সীমা বৰা শইকীয়া এই 4গৰাকীৰ মাজৰ পৰাই NB নিউজৰ বিভূতি বোৱাৰীগৰাকী আজি নিৰ্বাচিত কৰা হ'ব মুক্তিযোদ্ধা স্বৰ্গীয় উপেন্দ্ৰ চন্দ্ৰ দাস পুৰণি শ্ৰেষ্ঠ বিভূতি বোৱাৰী খিতাপত আছে নগদ 1,01,000 টকা আকৰ্ষণীয় বহু উপহাৰ আৰু এই উপহাৰ কোনে পাব আমি কিছু সময়ৰ পিছতে গম পাম আৰু যুটীয়াভাৱে দুয়োজন বিচাৰকে যদি নামটো ঘোষণা কৰে তেতিয়া আমি ভাল পাম দুয়োজনে মাইক্ৰফোন দিবলৈ চেষ্টা কৰিছোঁ আৰু এই সন্মান কোনে দিব সেয়াও আমি জনাব বিচাৰিছোঁ আপোনালোকক এজনে নামটো কোন এজনে উপাধিটো কোন আমি প্ৰয়াত মুক্তিযোদ্ধাগৰাকীৰ সহধৰ্মিনী শ্ৰীযুতা দেৱযানী দাস ডাঙৰীয়াক আমি অকণমান আগলৈ আমন্ত্ৰণ জনাম তেখেতে এই সন্মান জ্ঞাপন কৰিব লগতে NB নিউজৰ CMD শ্ৰী নিপেন দাস ডাঙৰীয়া তেখেতো থাকিব মান্তি দাস বাইদেউ তেখেতো থাকিব মই আদিত্যম মিনু বাইদেউৰ অসুবিধা হ'ব থিয় হ'বলৈ কিন্তু অলপ কষ্ট কৰি আগুৱাই আহিছে তেওঁ জুৰিবা আপোনাকো বিচাৰিছোঁ এইখিনি আৰু এতিয়া আমি আমাৰ বিচাৰকসকলক অনুৰোধ জনাইছোঁ তেওঁলোকে যেন নামটো ঘোষণা কৰিয়ে দিয়ে আৰু নহয় জানো আমাৰ বোৱাৰীকেইজনী বৰ ভয় খাইছে তেতিয়া পলম নকৰিম ন বাইদেউ আপুনিও কৈ দিয়ক মই যিগৰাকীৰ ওচৰত মই ৰৈ দিম সেইগৰাকীয়ে উইনাৰ আজিৰ বিজয়ী আৰু তেওঁৰ নামটো যদি আপোনালোকৰ ফালৰ পৰা সকলোৱে উচ্চ স্বৰে যদি চিঞৰে তেতিয়া বেছি ভাল লাগিব নামটো ক'ব নেকি হয়
ভঙীয়া আৰু সীমালে বহুত বহুত মৰম জনাইছোঁ আৰু আশা কৰিছোঁ আকৌ লগ পাম এইখন মঞ্চত। এয়া মুক্তিযোদ্ধা স্বৰ্গীয় উপেন্দ্ৰ দাস সোঁৱৰণী শ্ৰেষ্ঠ বিহুৱতী বোৱাৰীৰ খিতাপ আগবঢ়োৱা হৈছে। বিহুৱতী বোৱাৰী শিৱসাগৰৰ মণিকালৈ নগদ 1,01,000 টকা, লগতে বহু আকৰ্ষণীয় উপহাৰ। মই মলয় বাক অনুৰোধ জনাইছোঁ চাৰ্টিফিকেটখনৰ বাবে। আৰু মিনুবা এতিয়া মই মলয় বাইদেউ অকণমান আগুৱাই যাবলৈ কৈছোঁ। লগতে কেঁচা সোণৰ গহনা এটা ছেট, এযোৰ মেখেলা চাদৰো আছে। চাৰি মোজাইক বাই মণিকুন্তলা বৰ্মন, তেওঁলোকৰ তৰফৰ পৰা এযোৰ খুব সুন্দৰ মেখেলা চাদৰ আগবঢ়াইছে। আৰু কেঁচা সোণৰ তৰফৰ পৰা এটা অসমীয়া গহনা আগবঢ়োৱা হৈছে। আৰু এই চেগতে আমি কুইন কোঁৱৰ দুলীয়াজান, টবি ভঙীয়া পৰা লখিমপুৰ আৰু সীমাবৰণ শইকীয়া তিনিচুকীয়া, তেওঁলোককো এটি ট্ৰফি আৰু একোটিকৈ আমি মানপত্ৰ দিয়াৰ প্ৰয়াস কৰিছোঁ। আৰু লগতে তিনিওগৰাকীক আমি নগদ 10,000 টকাৰ এটা বিশেষ উপহাৰৰ ব্যৱস্থা কৰিছোঁ। আমি আমাৰ মহাপ্ৰবন্ধক দাদুমণি ডাঙৰীয়াক আমি সন্মুখলৈ মানিছোঁ। মই মলয় বাইদেউক অনুৰোধ জনাইছোঁ সীমা, আমাৰ দীপজ্যোতি দা আৰু পুৰবী বাইদেউ আছে, তেওঁলোককো আমি সহযোগ কৰিবলৈ আহ্বান জনাইছোঁ। আমি অনুৰোধ কৰিছোঁ তেওঁলোকক সহযোগ কৰিব। আদিত্যম আছে, আমাৰ মাজত সীমা আছে। সীমা খুব আশা কৰি তুমি হাঁহি থাকা, হহুৱাই থাকা, আখৰা চলাই যোৱা। মই আদিত্যম শইকীয়াক ইয়ালৈ মাতিছোঁ। কুইন কোঁৱৰ, কুইনলৈ মই বহুত বহুত শুভেচ্ছা জনাইছোঁ। হাঁহি থাকিব লাগিব, হয়নে? ধুনীয়া হাঁহিটোৰ সৈতে। আৰু আমাৰ CMD নিপেন দাস ডাঙৰীয়াই এই সম্পৰ্কে কিছু মন্তব্য আগবঢ়াব। মোৰ সকলোকে মই প্ৰথমতে নমস্কাৰ জনাইছোঁ। এটা বস্তু খুব ভাল লাগিল যে আমাৰ যি দুগৰাকী বিচাৰক আছে
তেওঁলোকে খুব নিখুঁতভাৱে এই কাৰ্যখিনি কৰিছে। মই ইয়াত নিজাববীয়াকৈ ব্যৱস্থা কৰিছিলোঁ কোন ভাল আঁচনি, আৰু মোৰ তাত যিটো ৰিপৰ্ট আহিছে তেওঁলোকে ঠিক ৰিপৰ্টে দিছে। কাৰণ মই এইটো ৰিডিউচমেণ্ট আৰু অতনুদাক কৈছিলোঁ যাতে আমাৰ বদনাম নহয়, কাৰণ গোটেই অসমৰ পৰা মানুহবোৰ আহিব, যাতে সঁচা হয়, সঁচা যিগৰাকী একচুৱেল তেওঁ যাতে পাই পাইছিলোঁ, আৰু বাকী তিনিগৰাকীকো মই মোৰ ফালৰ পৰাই এটাই অনুৰোধ জনাইছোঁ, আপোনালোকে দুখ নকৰিব, অলপ নম্বৰৰ কাৰণে আপোনালোকে হেৰি হৈছে আৰু খুব নিখুঁত হৈছে। মই ভাবোঁ আমাৰ এই প্ৰথম প্ৰয়াস আছিল, আমি সফল হৈছোঁ, আৰু অহা বছৰৰ কাৰণে আপোনালোকৰ পৰা আমি আশীৰ্বাদ বিচাৰিছোঁ যাতে ইয়াতকৈ ভালকৈ অনুষ্ঠানটো কৰিব পাৰোঁ। আমি খুব দৌৰাদৌৰিকৈ কৰিছিলোঁ এইটো, আমি এসপ্তাহমানতে ডিচিশ্যন লৈছিলোঁ যে আমি এনেকৈ এটা অনুষ্ঠান কৰিম, আৰু খুব ভাল লাগিল আজি। মোৰ মনৰ পৰাই এটাই মোৰ যিটো শংকা আছিল, শংকাটো মোৰ দূৰ হ'ল যে আমি খুব নিখুঁতভাৱে কৰিছোঁ। বাকীখিনি আপোনালোকৰ ওপৰত, আৰু বিচাৰকখিনি বহুত কষ্ট কৰিছে তেওঁলোকে। মই কেইবাদিনো মই চাইছোঁ ইয়াত অনুষ্ঠান আহি, খুব যথেষ্ট মই আনন্দিত, আৰু আপোনালোকক আশীৰ্বাদ বিচাৰিম। আমি অনুষ্ঠানৰ পৰা বিদায় ল'ম, কিন্তু একেলগে তিনিগৰাকীয়ে নচাৰ কথা আছে, সেয়া নাচিব। সকলোকে ধন্যবাদ।